এটা হাদিছৰ ভাৱাৰ্থ হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে। হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামে ইৰশাদ কৰিছে, ৰাতিৰ শেষ তৃতীয়াংশত আল্লাহ পাক পৃথিৱীৰ আসমানলৈ নামি আহে আৰু আল্লাহ তাআলাই ইৰশাদ কৰে, কোন আছে যিয়ে দোৱা কৰিব মই তাৰ দোৱা কবুল কৰিম। কোন আছে যিয়ে মোৰ পৰা বিচাৰিব মই তাক দান কৰিম। আৰু কয়, কোন আছে যিয়ে মোৰ পৰা ক্ষমা ভিক্ষা কৰিব মই তাক ক্ষমা দান কৰিম। তো ভাইসকল, এই পবিত্ৰ মাহে ৰমজান চলি আছে। গতিকে আমি সকলো শেষ ৰাতি চেহেৰি খোৱাৰ উদ্দেশ্যে উঠোঁ। গতিকে চেহেৰি খোৱাৰ সময়ত আমি চেহেৰি খোৱাৰ আগত বা পিছত যদি 2-4 ৰাকাত তাহাজ্জুদৰ নামাজ আদায় কৰোঁ আৰু আল্লাহৰ ওচৰত ক্ষমা ভিক্ষা কৰোঁ, আল্লাহে নিশ্চয় আমাক দান কৰিব। যিহেতু আমি হাদিছৰ পৰা বুজিছোঁ সেই সময়ত আল্লাহ পাকে দিয়াৰ কাৰণেই নামি আহে। গতিকে আমিনো ভাই খোজাৰ কাৰণে কি অৱহেলা কৰি থাকোঁ। আমি এনেও উঠোঁ। গতিকে আমি অলপমান কোৰবানী কৰি যদি 2-4 ৰাকাত নামাজ তাহাজ্জুদক আদায় কৰোঁ আৰু আল্লাহৰ ওচৰত আমি সকলোৱে নিজৰ নিজৰ কৰণীয় যিবোৰ আমাৰ গুনাহ আছে সেইবোৰ ইয়াত কৰি আমি আল্লাহৰ ওচৰত ক্ষমা ভিক্ষা কৰোঁ, নিশ্চয় আল্লাহ পাকে সকলোকে আমাক ক্ষমা দান কৰিব। আমিন।